হয় আজিকৈ অতি দুখৰ বিষয়। ঠিক আজি আমি মাধৱপুৰ আঞ্চলিক সমিতিয়ে ৰাতিপুৱা ঠিক 7 বজাত আমি ফালিঙচুকৰ পৰা তেওঁ ফোন পাওঁ। ঠিক ফোন পায়ে আমি ততাতৈয়াকৈ ফোনটো ৰিচিভ কৰি গোটেই কথাবিলাক তেখেতৰ পৰা বুজ লৈ তেখেতলোকে আমাক কয় যে এনেকৈ এজন ফালিঙচুকৰ গাঁৱৰ এজন মৃত ব্যক্তি কালি ৰাতি 9টা বজাত তেখেত ঢুকাইছে। তেখেতলোকৰ সৎকাৰ কৰিবলৈ কোনো মানুহ নাই তেনেকৈ বুলি আমাক কথাটো অৱগত কৰে। আমি কথাটো শুনি লগালগ ইয়াত উপস্থিত হয়হি চিধাই হৈ মই তেখেতলোকৰ গোটেই তেখেতলোকৰ পৰা মত লওঁ। মত লৈ পেলানি তেখেতৰ মানে সংগত থকাৰে যোন জ্যেষ্ঠ মানে বয়সস্থৰ মানে তেখেতৰ ওচৰলৈ যাওঁ। তেখেতৰ ওচৰত গৈ মানে তেখেতক গোটেই কথাবিলাক কওঁগৈ যাতে আপোনালোকৰ সংগতে আছিলে এনেকৈ এজন মানুহ ঢুকালে, আপোনালোক আহক তেখেতলোকক উদ্ধাৰ কৰকহি। তেখেতে সমাজত তেখেতে মোক ক'লে তেখেতলোক হয় আগত আছিলে কিন্তু বৰ্তমান এতিয়া নাই কাৰণে আমাৰ অকণমান অসুবিধা হ'ব, আমি গোটেই কথাষাৰ আলোচনা কৰি লওঁ। ঠিক আকৌ মই পুনৰ গ'লোঁ তেখেতলোকৰ ওচৰলৈ। পুনৰ গৈ পেলানি তেখেতলোকক আকৌ গোটেই কথাটো তেওঁ কওঁগৈ চাওক আমাকতো টাইমটো হৈ আহিছে, আমিতো বেছি দেৰি ৰ'ব নোৱাৰোঁ। তেখেতে ক'লে যে আমাৰ সভাপতি বাপ নাই, তেতিয়া আমি গোটেই কথাটো আমি মানে এনেকৈ কৰিব নোৱাৰিম। তেতিয়া মই ক'লোঁ চাওক আমি যদি খেলৰ বাট নলৈ যদি আমি ওচৰ চুবুৰীয়া হিচাপত তেখেতলোকক সহায় কৰোঁগৈ, সেইটো কৰিব নোৱাৰোঁ নেকি? তেতিয়া তেওঁ মোক এটা মানে উত্তৰ দিলে কি আমি সেইটো কৰিব পাৰিলেও আমাৰ ওচৰত কোনো মানুহ নাই, এতিয়া তোমালোকে নিজে কৰা। কি ক'ম আৰু আমি তেনেকৈ কৈ পেলানি আমি ৰিটাৰ্ণ আকৌ মৃতকৰ ঘৰ পাই আমি নিজে এতিয়া সৎকাৰ কৰিবলৈ আগবাঢ়িছোঁ। তেওঁ জ্বৰ হৈছিলে, পেট মোৰ বিষ হৈছিলে। কালি চিভিললৈ নি মেলি সকলো তাইলটোপোলা বান্ধিলোঁ। তাৰপাছতে গধূলি টাইমত গাড়ী মটৰ নাপালোঁ, আজি নিয়া কথা আছিলে ৰাতিপুৱা। তাৰপৰা দেখিছোঁ 4টা বজাত তেওঁ ৰাতি 4টাত ধাৰাসাৰী হৈ চিধা হৈ আছে। মই অকলে আছিলোঁ, খবৰ দিবলৈ গৈছিলোঁ এইপিনে মানুহৰ আমাৰ ককাইদেউৰ ঘৰত। তেতিয়া দেখিছোঁ আহি পাইছোঁহি, আধা ঘণ্টামান হ'ল পৰি আছে, ক'বই নোৱাৰোঁ। কোনো নাহিলে, মানুহ কোনো অহা নাই। খবৰো দিছিলে, কোনো মানুহ ইয়াত ভৰি নিদিলেহি। অকণমান কচুলতা হৈছিলে, এই মদ পানী খাই কিবা কিবি অকণমান তৰ্ক বিতৰ্ক হৈছিলে। ক্ষমা বিচাৰিছিলোঁ, মই তামোল পাণ দিওঁ, যি কৰিলোঁ, যি দণ্ড লাগিলে বোলো, যি হ'ল তামোল পাণ দিছিলোঁ, তামোল পাণ গ্ৰহণ নকৰিলে, ঘূৰাই দিলোঁ। মানে অকণমান প্ৰব্লেম এটা হৈছিলে আমাৰ পেহীহঁতৰ, কিবা অকণমান ঘৰুৱা, সেইটো ক্ষেত্ৰত তাৰমানে ৰাইজে বাদ দি থৈছিলে। কিন্তু ৰাইজক আজি ছাপোৰ্টাও বহুত কৰিলোঁগৈ দুবাৰকৈ গৈ পানি, কিন্তু কোনো এজন নাহিলে। আমাৰ মুখিয়ালজন শংকৰী সংঘৰ তেখেতকো ক'লোঁ, তেখেতে ক'লে মীমাংসাটো কৰিম আমি বোলে তেতিয়াহে পাৰিম। সেইদৰে ক'লে নাই আমি আৰু 4জনে লৈ গ'লোগৈ আৰু উপায় নাপায়। তাত আমি এতিয়া শেষ কৰি আহি পাইছোঁহি।